কেন্দ্ৰীয় মন্ত্ৰী এজনে ঘোষণা কৰিছে যে কেইদিনমানৰ ভিতৰতে ভাৰতবৰ্ষত বা অসমত কা বলবৎ কৰা হ'ব। আমাৰ খুব স্পষ্ট কথা যে কা আমি নামানো, কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। আকৌ কৈছোঁ, কা আমি নামানো আৰু কা অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। অসমত যদি কা পুনৰ বলবৎ কৰিব খোজে তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ কাৰণে আমি সাজু আছোঁ। ভাৰত চৰকাৰে এইটো কথা জানি থওক যে তেওঁলোকে যদি ভাবিছে যে অসমে মাত মতা নাই, অসমে কা বিৰোধী আন্দোলন এই মুহূৰ্তত চলাই থকা নাই, অসমত এতিয়াও কা বিৰোধী ব্যাপক আন্দোলন এই মুহূৰ্তত চলি থকা নাই, তাৰ কাৰণে অসমৰ মানুহ শুই গ'ল বুলি যদি ভাবিছে তেতিয়াহ'লে এইটো তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। যেতিয়াই অসমত কা বলবৎ কৰিব খুজিব লগে লগে অসমৰ মানুহে ইয়াৰ প্ৰতিবাদ কৰিব, ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আৰু কোনোপধ্যে অসমে বিদেশীৰ বোজা বহন নকৰে। এই কথা আমি স্পষ্ট কৰি দিব খুজিছোঁ। আজি আপোনালোকে সকলোৱে দেখিছে যে কেন্দ্ৰীয় চৰকাৰে 2014 চনত যেতিয়া বিজেপি চৰকাৰ আহিছিলে তেতিয়া আমাক দিয়া মূল প্ৰতিশ্ৰুতিবিলাক কি আছিলে? প্ৰথম প্ৰতিশ্ৰুতিটো আছিলে যে আমাক বিদেশী সমস্যাৰ পৰা মুক্ত কৰিব। কিন্তু বিদেশী সমস্যাৰ পৰা মুক্ত কৰাৰ পৰিৱৰ্তে আমি দেখিবলৈ পালোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ ওপৰত বিদেশী জাপি দিবৰ কাৰণে 1,90,00,000 হিন্দু বাংলাদেশীৰ বোজা জাপি দিবৰ কাৰণে তেওঁলোকে চক্ৰান্ত ৰচনা কৰিছে। আজি যদি কা বলবৎ হয় লগে লগে 15 পৰা 20 লাখ হিন্দু বাংলাদেশী বিদেশী নাগৰিকে অসমত নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা 1,70,00,000 নাগৰিক আহিবৰ কাৰণে এটা সুযোগ সৃষ্টি হ'ব। তাৰমানে তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিম বুলি ক'লে, কিন্তু বৰং আমি দেখিলোঁ যে বাস্তৱতে তেওঁলোকে আমাৰ ওপৰত বিদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰিলে। দ্বিতীয়টো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে অসমক বানমুক্ত কৰা। 2 নম্বৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে তেওঁলোকে অসমক বানমুক্ত কৰিব। কিন্তু অসমক তেওঁলোকে বানমুক্ত কৰিলেনে? নাই। তেওঁলোকে বানমুক্ত কৰাৰ পৰিৱৰ্তে এতিয়া বিভিন্ন ধৰণৰ কথা কৈ থাকে। বৰং আমি দেখিলোঁ যে অসমক অধিক বানপানীৰ সৃষ্টি কৰিবৰ কাৰণে এটাৰ পাছত আনটো বৃহৎ নদী বান্ধৰ বোজা অসমৰ ওপৰত জাপি দিছে।